যাবলে নইলে যাবলে দেখুৱাব আৰু মথাউৰি তথাউৰি মই ঠিক ঠাক কৰি দিম সোনকালে আপোনালোকে ঘূৰি যাব পাৰিব। আপোনালোক থাকক, ইয়াত যিমান সুবিধা লাগে কৰি দিব আৰু মথাউৰিটো সোনকালে বনাই দিম, ঘূৰি যাব পাৰিম। ঠিক আছে। এইটো লাষ্ট কেইগৰাকী আছে? হয় নাই দেই, 10 গৰাকী। তাৰ পৰা আহিছে নহয় জানো? ঘৰত পানী উঠি গৈছে আপোনাৰ? কংকালৰ পাইছে, মই গৈ চাই আহিছো। মই তাতে যাওঁতে আপোনালোক আহি আছে। ঠিক আছে, মই সোনকালে ঠিক ঠাক কৰি দিম ৰাস্তা বঠা। মথাউৰিটো ভাঙি যোৱাৰ ফলত বহুতখিনি ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে। বহুত ৰাইজে ঘৰৰ পৰা আঁতৰি আহিব নোখোজে, মথাউৰিৰ ওপৰতে যেনে তেনে আছে। কিছু সংখ্যক ৰাইজ ইয়াত আশ্ৰয় শিবিৰত আহিছে। আমি আশ্ৰয় শিবিৰত শিশুসকল থকাৰ পৰা, শিশুসকলৰ খাদ্যৰ পৰা মেডিকেল হেল্থ চেকআপলৈকে গোটেইখিনি সুবিধা কৰি দিব চেষ্টা কৰিছোঁ আৰু যিমান সোনকালে পাৰি আমি মথাউৰিটো বনাই দিম যাতে ৰাইজ উভতি যাব পাৰে। মই গৈ চাই আহিলোঁ, বিশেষ আৰু গোটেই অসমতে ক্ষতিগ্ৰস্ত হৈছে, কিন্তু অকণমান যে যোৱাকালিৰ পৰা পানী উজনিত অলপ কমিছে, হয়তো আমি অহা 2-3 দিনত
অলপ সকাহ পাব পাৰোঁ। আজি হাতীমূৰা মথাউৰিটো ভাঙিছে, মই যাওঁতে এবাৰ সোমাই যাব চেষ্টা কৰিম। বৰ্তমান যিখিনি বানত আমি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি পৰ্যাপ্ত সহায় কৰিব চেষ্টা কৰিছোঁ। মেডিকেল হেল্থ কেম্প, পিছত ঘৰৰ ৰিপেয়াৰিং বা ঘৰৰ পুনৰ নিৰ্মাণৰ কাৰণে সাহায্য, মথাউৰি বনোৱা, ৰাস্তা বনোৱা, আমি গোটেইখিনি কৰিম। আৰু যেতিয়া আমি ভাবোঁ যে আমি নোৱাৰোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে যে মোৰ পৰা কিবা সহায় লাগিলে কবি, আমি লগে লগে সহায় বিচাৰিম। মই গোটেইখিনি চাই আহিলোঁ আজি, আৰু ডিষ্ট্ৰিক্ট যাৰ যাৰ ঘৰ কমপ্লিট বেয়া ভাঙি গৈছে, অৰ্ধ ভাঙি গৈছে বা আংশিক ভাঙিছে, এই গোটেইবিলাকৰ মই সূচী বনাব দিছোঁ, যাতে যিমান সোনকালে পাৰি তেওঁলোকক আমি ক্ষতিপূৰণখিনি দিব পাৰোঁ। যদি পানী কমে তেতিয়াহ'লে আজিকালি এটা টিউব আছে, আমি টিউবটো বহাই দিলে মানুহখিনিয়ে সকাহ পাই যাব। তাৰ কাৰণে অকণমান পানীৰ লেভেলটো কমিব লাগে। যোৱাকালিৰ পৰা পানীটো বঢ়া নাই, কিন্তু কমাও নাই। মই আশা কৰিছোঁ আজি যদি নতুনকৈ বৰষুণ নহয়, আজিৰ পৰা হয়তো কমিব। কমিলে 2-3 দিনৰ ভিতৰত, 4 দিনৰ ভিতৰত যেতিয়াই সুবিধা পাওঁ আমি জিঅ' টিউবটো বহুৱাই দিম। মই এতিয়া কাজিৰঙাটো গৈ চাই আহিম। কাজিৰঙাও পুৰা সম্পূৰ্ণভাৱে জলমগ্ন হৈছে, নেশ্যনেল হাইৱেৰ উকাষ পাইছে পানী। বহু দিনৰ মূৰত ইমান পানী হৈছে, কিন্তু আমি গাড়ী মটৰ ৰেগুলেট কৰিছোঁ যাতে বন্য জীৱ জন্তুৰ কোনো ক্ষতি নহয়। বানপানীত মথাউৰিটো ভাঙিলে এইটো সত্য কথা, আৰু বাকী ৰাইজৰটো যেতিয়া এটা মথাউৰি ভাঙি যায় ৰাইজৰটো অভিযোগ থাকিবই। গতিকে বিষয়খিনি মই মন্ত্ৰী ডাঙৰীয়াক ক'ম যাতে চাই। আৰু এটা কথা, জলসম্পদ বিভাগটো তেখেতে কোৱাৰ নিচিনাকে জলসম্পদ বিভাগটো গোটেই বছৰটো হৈ থাকে। কালি আমি যেতিয়া তামুলী পথাৰত যেতিয়া মথাউৰি গৈছিলোঁ, তেওঁলোকে কৈছে যে পানী আহিলে তেওঁলোক আহে, নহ'লে ফুৰিবহি গোটেই বছৰ। জলসম্পদ বিভাগত যোৱা 3 বছৰত বহুতবিলাক কাম হৈছে, মথাউৰি হৈছে, মথাউৰিৰ ওপৰত ৰাস্তা পকীকৰণ হৈছে। আজি আপোনালোকে চাওক যে উজনিত গোটেইকেইটা অঞ্চলতে বিপদ সীমাৰ ওপৰেদি যোৱাৰ পিছতো আগে পিছে যেনেকে অ'ত মথাউৰি ভাঙে ত'ত ভাঙে, আমি তেনেকুৱা খবৰ এতিয়ালৈকে পোৱা নাই। আৰু নিমাতীত বা ডিব্ৰুগড়ত ইমান পানী উঠিছে যে এইটো আগতে 2014-17তো ইমান পানী উঠা নাই। গতিকে জলসম্পদ বিভাগে ভাল কাম কৰিলে বেয়া কাম কৰিলে, গোটেইখিনি বানপানী হৈ যোৱাৰ পিছত যেতিয়া এটা আমি তথ্য দেখা পাম যে আগতকৈ বেছি মথাউৰি ভাঙিছে, কম মথাউৰি ভাঙিছে, তেতিয়াহে এটা সিদ্ধান্ত দিব যাব। এতিয়া সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। এই মুহূৰ্তত যদি মই ইয়াত ইনকুৱাৰী ত'ত ইনকুৱাৰী এইবিলাক কথা কওঁ, মানুহখিনি কাম নকৰা হৈ যাব ভয়তে। সেইকাৰণে এইকেইটা দিন আমি মানুহক সহায় কৰোঁ, তাৰ পিছত সকলো কথাৰে পষ্টমৰ্টেম কৰাৰ এটা সময় থাকে, তেতিয়া এইবিলাক কথা আমি আলোচনা কৰিম। ঠিক আছে।